নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে জানে যে যোৱা এমাহ ধৰি যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টি বুলি এটা টিমে এটা হাংগাৰ ষ্ট্ৰাইক চলাই আহিছিল আৰু এই হাংগাৰ ষ্ট্ৰাইকৰ লগতে ইমানবোৰ মানুহ তেখেতসকলৰ ফলোৱাৰ্ছ হৈ পৰিছিল কেইদিনমানৰ ভিতৰতে আৰু সেই যিটো ফলোৱাৰ্ছ সেইসকলক আশা কৰিয়ে এটা প্ৰটেষ্ট চলাইছিল, যিটো প্ৰটেষ্টত তেখেতসকলে কৈছিল যে ধৰ্মেন্দ্ৰ প্ৰধান যিজন শিক্ষামন্ত্ৰী তেখেতে ৰিজাইন দিব লাগে। আৰু এয়া কোনো ডাঙৰ আশা নাছিল, এয়া কোনো বা এনেকুৱাও নাছিল যে চৰকাৰ বদলাই দিয়ক, আমাক এইখন চৰকাৰ নালাগে, এনেকুৱা কোনো কথা নাছিল। সেই সময়ত চৰকাৰে তেখেতসকলক যিটো মেইন ষ্ট্ৰীম মিডিয়া আছিল তেখেতসকলৰ দ্বাৰাই একো প্ৰচাৰ কৰিবলৈ তেখেতসকলক মানা কৰি দিছিল, দেখুৱাইছিল যে এইবোৰ সৰু সুৰা টিম বা ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে অকণমান তেখেতসকলে যি ফলোৱাৰ্ছ পাইছে এইবোৰ ফলোৱাৰ্ছ সঁচা নহয়। বা সোণম ৱাংচুক ছাৰ আহিছিল, তাতে আহি হাংগাৰ ষ্ট্ৰাইক কৰিছিল, তেখেতসকলে দুদিন আগতে তাৰ পৰা উঠাই লৈ যায়, ভাবিছিল যে এই সোণম ৱাংচুকক তাৰ পৰা উঠাই ল'লে এই যিটো প্ৰটেষ্ট এই প্ৰটেষ্ট ট'টেলি বন্ধ হৈ যাব। কিন্তু ঠিক এনেকুৱাই ঘটনা এক সময়ত ৰাৱণে হনুমানৰ সৈতে কৰিছিল। এটা বান্দৰ বুলি হনুমানক যিটো নেজত জুই লগাই এৰি দিছিল আৰু সেই হনুমানে গোটেই লংকাখনত জুই লগাই দিছিল। আৰু ঠিক এনেকুৱাই ঘটনা এই বিজেপি চৰকাৰে কৰিছে। আজি তেখেতসকলৰ এনেকুৱা অৱস্থা হৈছে, কি কৰিব কি নকৰিব মানে একো জ্ঞানে তেখেতসকলৰ কাম কৰা নাই। আজি ৰাতিপুৱা যেতিয়া দেখিছে যে দিল্লীৰ যিমানবোৰ পথ আছে, যিফালৰ পৰা সিফালে মানে মানুহবোৰ আহি আছে, দেশৰ অন্য ৰাজ্যৰ পৰা ছাত্ৰবোৰ গৈ সেই দিল্লীত উপস্থিত হৈছে। আৰু এয়া দেখা পাই চৰকাৰে আৰু এটা মানে এনেকুৱা কাম কৰিছে য'ত তেখেতসকলে মেট্ৰ' ষ্টেচনবোৰ, দিল্লীৰ যি ওচৰৰ পাজৰৰ মেট্ৰ' ষ্টেচন এই ষ্টেচনবোৰ বন্ধ কৰি দিছে। তথাপি ছাত্ৰ ছাত্ৰী ওলাই সেইফালেদি ফাল মাৰি জাপ মাৰি বা খোজকাঢ়ি যেনেকৈ নহওক সেই যন্তৰ মন্তৰত গৈছেগৈ। আৰু ইতিমধ্যে জনা গৈছে যে বহুত ট্ৰেইন 5 ঘণ্টা 6 ঘণ্টা লেট কৰি যিটো চলি আছিল লেট কৰাই দিছে। গতিকে এইবোৰ ইমানবোৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বা দেশৰ যুৱকসকলৰ সৈতে ইমান যুদ্ধ কৰাৰ কি প্ৰয়োজন আছিল নেকি? এই ল'ৰাবোৰে খালি বিচাৰিছিল যে শিক্ষা ব্যৱস্থা ভাল হওক, আপোনালোকে দায়িত্ব লওক। আজি 22জন ল'ৰা ছোৱালী যেন ছুইচাইড কৰিছে, তেখেতসকলৰ দায়িত্ব কোনে ল'ব? বা পিছলৈ আৰু এনেকুৱা ঘটনা হৈ থাকিব, এইবোৰৰ দায়িত্ব কোনে ল'ব? গতিকে এইবোৰৰ বিষয়ে কৈ তেখেতসকলে খালি বিচাৰিছিল যে ধৰ্মেন্দ্ৰ প্ৰধানে যাতে ৰিজাইন দিয়ে। আৰু এই কামখিনি কৰিলেই এই যিটো হুলস্থুল, আজি নেপালৰ নিচিনা এটা যিটো পৰিস্থিতি দিল্লীত বৰ্তমান হৈছে, এয়া খুবেই চিন্তনীয়। আৰু এতিয়া তেখেতসকলক দমন কৰিবলৈ মাৰপিট কৰিছে বা পুলিচে ধৰি লৈ গৈছে। ইতিমধ্যে সংসদৰ ফালেও বহুত ল'ৰা ছোৱালী সেইফালে আগুৱাই গৈছিল আৰু ইতিমধ্যে তাতো সংসদত তালা লগাই দিয়া হৈছে। গতিকে ইমানবোৰ চৰকাৰে কৰিব পাৰিছে, কিন্তু সামান্য এটা ৰিজাইন এটা মন্ত্ৰীৰ এই ৰিজাইনখিনি কৰিবলৈ তেখেতসকলৰ সক্ষম হোৱা নাই। তেতিয়াহ'লে ভাবি চাওক, আজি আপুনি যিবোৰে এই যিটো প্ৰটেষ্টৰ বিৰোধী, তেখেতসকলক মই এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীবোৰক না স্কুললৈ নপঠাব। আপোনালোকে হাজিৰা কামলা কৰিবলৈ বা ক'ৰবাত কাম কৰিবলৈ পঠাই দিয়ক, নহ'লে ক'ৰবাত মন্দিৰত গৈ শান্তি বুজাবলৈ পঠাই দিয়ক। আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াৰ কোনো যোগ্য মানে অধিকাৰ নাই, যদি যিসকলে ভাবিছে যে এই প্ৰটেষ্টখন মানে বেয়া। কাৰণ এওঁলোকে মাত্ৰ বিচাৰে যে শিক্ষা ব্যৱস্থাটো ঠিক কৰক। দেশত হাজাৰ হাজাৰ স্কুল এই বিজেপি চৰকাৰে বন্ধ কৰি আছে আৰু বনাই আছে ডাঙৰ ডাঙৰ মন্দিৰ। গতিকে কি দৰকাৰ আছে স্কুলত পঢ়িবলৈ? এতিয়া সোণম ছাৰকো তেখেতসকলে যি ধৰণে উঠাই লৈ গৈছে, আজি ইমানবোৰ মানুহ দেখা পায় তেখেতসকলে কথা পতাৰ এটা আলোচনা চলি আছে যে চৰকাৰে কথা পাতিব বিচাৰিছে, কিন্তু কি কথা পাতিব বিচাৰিছে বা কি হ'ব ইয়াৰ কোনো ফাইনেল ৰিজাল্ট, মই যেতিয়া ভিডিঅ' শ্বুটিং কৰি আছোঁ এই সময়ত কোনো ৰিজাল্ট অহা নাই। আৰু
এনেকুৱা হ'ব পাৰে যে টুইটাৰৰ জৰিয়তে ৰিজাইন দি দিয়ক, এই ল'ৰা ছোৱালীবোৰ শান্ত হৈ যাব আৰু তাৰ পৰা গুচি যাব, কিন্তু এয়া নাই কৰা। এই ল'ৰা ছোৱালীবোৰক 163 ধাৰা লগাই দিছে দিল্লীত, যে কিবা কাৰণত এই ল'ৰা ছোৱালীবোৰে কিবা এটা উপদ্ৰৱ কৰিলে পুলিচে যি ইচ্ছা তাকে কৰিব পাৰিব, এনেকুৱা ধাৰা লগাই দিছে। ৰাতিপুৱা বহুত বৰষুণ, তথাপিও এই ল'ৰা ছোৱালীবোৰৰ মনোবল ভঙা নাই। এই ল'ৰা ছোৱালীবোৰক কোনো 200 টকা 300 টকা দি কোনো পাৰ্টীয়ে তালৈ মাতি নিয়া নাই। এই ল'ৰা ছোৱালীবোৰে গৈছে নিজৰ ইচ্ছামতে, আৰু এই ল'ৰা ছোৱালীবোৰে গৈছে নিজৰ ভৱিষ্যতৰ প্ৰশ্ন লৈ। আজি দেশত যেনেকুৱা পৰিস্থিতি চলি আছে, যেনেকুৱা বিজেপি শাসিত ৰাজ্যবোৰত চলি আছে, কাম বন নাই, বস্তুৰ দাম, কিবা অলপ ইনকাম কৰি আছে যদিও সেই ইনকামৰ টকাও নাবাচে। গতিকে এইবোৰ বহুত প্ৰশ্ন, আজি 14 বছৰৰ খং একেবাৰে উলিয়াবলৈ মানুহবোৰে আজি দিল্লীত উপস্থিত হৈছে। যিসকলে যাব পাৰিছে তেখেতসকলতো গৈছে, যিসকলে যাব পৰা তেখেতসকলকো মই অনুৰোধ কৰিছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে তেওঁলোকক ছাপোৰ্ট কৰক। আৰু আশা কৰোঁ বিজেপি চৰকাৰে অতি শীঘ্ৰেই এই যিটো ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইন, এইটো নিশ্চয় তেখেতসকলে জনাব। কাৰণ আজি যি ধৰণে দিল্লীত ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে, ইয়াৰ কণ্ট্ৰল কৰা কোনো সহজ কথা নহয়। যিমান পুলিচ কৰ্মী, যিমান আৰ্মি লগাইছে, তথাপিও আজি কম দেখা গৈছে। ইমান মানুহ, যিটো ৰাস্তাত যায় সেইটো ৰাস্তাত মানুহ, যিটো ৰাস্তাত যায় সেইটো ৰাস্তা বন্ধ, এনেকুৱা পৰিস্থিতি হৈ গৈছে, পুলিচৰ কণ্ট্ৰলৰ বাহিৰ হৈ গৈছে। গতিকে মই এক হিচাপে সুখী, আজি বিজেপি চৰকাৰে যি ডিক্টেটৰৰ যিটো তেখেতসকলে ৰুল চলাই আহিছিল, যে তেখেতসকলে কাৰো ৰিজাইন নলয়, তেখেতসকলে কোনো জবাব নিদিয়ে, এনেকুৱা এটা ৰজাৰ দিশলৈ পৰিৱৰ্তন হৈ গৈ আছিল। কিন্তু আজি তেখেতসকলে গম পাইছে যে এই ভাৰতত এতিয়াও যুৱ শক্তি আছে, আৰু এই যুৱ শক্তিয়ে কি কৰিব পাৰে এয়া চৰকাৰে ভালকৈ জানে, যিটো নেপালত হৈছিল। যিয়েই নহওক, বাকী আপডেটৰ বাবে মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত পুনৰ লগ পাম। ধন্যবাদ।